বিষয় সমাজ বিজ্ঞান শ্ৰেণী দশম পাঠ বংগ বিভাজন আৰু স্বদেশী আন্দোলন প্ৰথম খণ্ড প্ৰস্তুতকৰ্তা প্ৰাঞ্জল বৰা সহকাৰী শিক্ষক দক্ষিণ হেঙেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় গোলাঘাট। মোৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে নৱম শ্ৰেণীত ভাৰতবৰ্ষলৈ ইংৰাজসকল অহাৰ বিষয়ে আৰু তেওঁলোকে ভাৰতবৰ্ষৰ ৰাজনৈতিক অধিকাৰ হস্তগত কৰাৰ বিষয়ে পঢ়িলা। তোমালোকে ভাৰতবৰ্ষত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কিয় আৰু কেনেকৈ চিপাহী বিদ্ৰোহৰ সন্মুখীন হ'বলগীয়া হৈছিল সেই বিষয়েও গম পালা। চিপাহী বিদ্ৰোহৰ পাছত ইংৰাজসকল ভাৰতবৰ্ষত সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বানটো আছিল বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন। আজি আমি লৰ্ড কাৰ্জনৰ দিনৰ বংগভংগ আঁচনি আৰু তাৰ প্ৰতিবাদত সৃষ্টি হোৱা বংগভংগ আন্দোলন বা স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি বংগভংগ আন্দোলন বা স্বদেশী আন্দোলনৰ পটভূমি আলোচনা কৰিম। বংগভংগৰ পটভূমি 1773 চনৰ ইংলেণ্ডৰ চৰকাৰে প্ৰৱৰ্তন কৰা নিয়ন্ত্ৰণকাৰী আইনে অৰ্থাৎ ৰেগুলেটিং এক্ট 1773 বংগ প্ৰদেশৰ গভৰ্ণৰ জেনেৰেলৰ কাম কাজ বৃদ্ধি কৰাত বংগ প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰক দিছিল যদিও তেওঁৰ বাবে সুকলমে শাসন চলোৱাত অসুবিধা হয়। উল্লেখযোগ্য যে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমখন ব্ৰিটিছৰ হাতলৈ গৈছিল। ক্ৰমান্বয়ে ব্ৰিটিছসকলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সমগ্ৰ অঞ্চল নিজৰ অধীনলৈ নিয়ে আৰু 1874 চনলৈকে এই শাসনভাৰ আছিল বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ গৰাকীৰ হাতত। চিপাহী বিদ্ৰোহৰ পাছতেই ইংৰাজসকলে পূব ভাৰতৰ এক বিশাল অঞ্চল বংগদেশৰ পৰা বিচ্ছিন্ন কৰিবলৈ সিদ্ধান্ত কৰিছিল। ইংৰাজসকলে এই উদ্দেশ্যে 1874 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশখন গঠন কৰে। কোনো ঐতিহাসিকৰ মতে এই ঘটনা বংগ বিভাজনৰ প্ৰথম পদক্ষেপ। 1866 চনত বংগ প্ৰদেশৰ অধীনত উৰিষ্যাত দুৰ্ভিক্ষ হৈছিল আৰু প্ৰায় 10 লাখ লোক মৃত্যুমুখত পৰিছিল। ভাইছৰয় লৰ্ড নৰ্থব্ৰুকে শাসন কৰাৰ অসুবিধা দেখুৱাই বংগ প্ৰদেশখন দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। অসমত চাহ খেতি আৰম্ভ কৰা ইউৰোপীয় চাহ ব্যৱসায়ীসকলে অসমৰ ভৌগোলিক সীমা বংগদেশৰ চট্টগ্ৰাম পৰ্যন্ত বহলোৱাৰ পৰামৰ্শ দিছিল, যিহেতু তেতিয়া তেওঁলোকে চাহৰ ব্যৱসায় কৰিবলৈ সামুদ্ৰিক জলপথৰ সুবিধা লাভ কৰিব। বংগ বিভাজন 1903 চনত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ এণ্ড্ৰু ফ্ৰেজাৰক
ভাইচৰয় লৰ্ড কাৰ্জনে প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কয়। ফ্ৰেজাৰে পূৰ্বতে উইলিয়াম বাৰ্ডে আগবঢ়োৱা পৰিকল্পনাৰ সামান্য ৰদবদল কৰি বংগ বিভাজনৰ আঁচনি প্ৰস্তুত কৰে। আঁচনিখন 1903 চনৰ 28 মাৰ্চ তাৰিখে লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰা হয়। লৰ্ড কাৰ্জনে 1903 চনৰ 1 জুন তাৰিখে ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিৰ সৈতে আলোচনা কৰি বংগভংগৰ প্ৰস্তাৱ ইংলেণ্ডৰ চৰকাৰলৈ প্ৰেৰণ কৰে। ইংলেণ্ডৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত প্ৰস্তাৱটো আঞ্চলিক পুনৰ্গঠন টকা বুলি কোৱা হ'ল আৰু ভাৰত সচিব ৰিজলিয়ে 1903 চনৰ ডিচেম্বৰৰ 6 তাৰিখে প্ৰস্তাৱটো প্ৰকাশ কৰাৰ বাবে ৰিজলি পেপাৰ নামেৰে জনাজাত হয়। বংগদেশক দ্বিখণ্ডিত কৰাৰ এই প্ৰক্ৰিয়াটোৱে হৈছে ঐতিহাসিক বংগভংগ। যদিও লৰ্ড কাৰ্জনে কৈছিল যে শাসনৰ সুবিধাৰ বাবে বংগভংগ আঁচনিখন গ্ৰহণ কৰি কাৰ্যকৰী কৰা হৈছিল, কিন্তু এই আঁচনি কাৰ্যকৰীকৰণৰ অন্তৰালত ইংৰাজসকলৰ এক গভীৰ ষড়যন্ত্ৰহে প্ৰকাশ পাইছিল। প্ৰকৃততে তেওঁলোকে এই বংগভংগ আঁচনিৰ জৰিয়তে বংগদেশত গঢ়ি উঠা জাতীয়তাবাদ ধ্বংস কৰাৰ চেষ্টা কৰিছিল আৰু বংগদেশৰ হিন্দু আৰু মুছলমানসকলৰ মাজৰ সম্প্ৰীতি নষ্ট কৰি ভাৰতবৰ্ষত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছিল। 1905 চনৰ 19 জুলাইত ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগ পৰিকল্পনাটো প্ৰকাশ কৰে। আঁচনিখন কাৰ্যকৰী কৰাৰ তাৰিখ ঘোষণা কৰিছিল 1905 চনৰ 16 অক্টোবৰ। 1905 চনৰ 1 ছেপ্টেম্বৰত লৰ্ড কাৰ্জনে ঘোষণা কৰা আঁচনিৰ দফাসমূহ হ'ল: বংগভংগ আঁচনিৰ প্ৰথম দফাত আছিলে যে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। অৰ্থাৎ এই ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম অসমৰ লগত সংযোগ কৰাত এই গোটেই প্ৰদেশখনৰ নাম হ'ব পূৰ্ববংগ আৰু অসম। দ্বিতীয় কথাটো হ'ল যে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। আৰু এই পূৰ্ববংগ আৰু অসমৰ শাসনভাৰ এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। আৰু তাৰ পাছৰ চৰ্তটো হৈছে যে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ সলনি কৰা হ'ব বা স্থানান্তৰ কৰা হ'ব। এই আঁচনিৰ দ্বিতীয় দফাত আছিলে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া ন্যায়ালয় স্থাপন কৰা হ'ব আৰু সুকীয়া উচ্চ ন্যায়ালয় নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ অধীনত থাকিব। আৰু তৃতীয় দফাত আছিলে যে বাকী থকা অংশ পশ্চিমবংগ, বিহাৰ আৰু উৰিষ্যা আৰু ছোটনাগপুৰ সহ বংগ প্ৰদেশৰ বাকী অংশৰ
ৰাজধানী হ'ব কলিকতা। আৰু চতুৰ্থ দফাত আছে যে 1905 চনৰ 16 অক্টোবৰৰ পৰা এই আঁচনি বা পৰিকল্পনা কাৰ্যকৰী কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে গৃহকৰ্ম হ'ল প্ৰথমটো প্ৰশ্ন, কাৰ কাৰ্যকালত বংগভংগ আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? সম্ভাৱ্য উত্তৰ চাৰিটা হৈছে মাউণ্টবেটেন, কাৰ্জন, ডেলহাউচি আৰু বেণ্টিং। তোমালোকে শুদ্ধ উত্তৰটো বাছি লিখিবা। দ্বিতীয় প্ৰশ্নটো হৈছে বংগভংগ আঁচনি মতে পূৰ্ববংগ আৰু অসমৰ সৈতে সংলগ্ন কৰা বংগদেশৰ প্ৰধান সংমণ্ডল কেইটাৰ নাম লিখা। তৃতীয় প্ৰশ্নটো হ'ল ৰিজলি পেপাৰ কি? তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ নিজৰ নিজৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকলক দেখুৱাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ পাঠত আলোচনা কৰিম বংগভংগ আঁচনি কাৰ্যকৰীকৰণৰ প্ৰতিবাদত সমগ্ৰ বংগদেশত কেনেদৰে স্বদেশী আন্দোলন সংঘটিত হৈছিল। ধন্যবাদ।